হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু অস্পেন একাডেমি। আজি মই তোমালোকৰ ক্লাছ 9-ৰ নতুন কিতাপৰ চেপ্টাৰ 2 যাৰ নাম হ'ল বহুপদ পলিনমিয়েলছ। এই চেপ্টাৰটো আমি আৰম্ভ কৰিম। এইটো তোমালোকৰ নতুন কিতাপ, মই আকৌ কৈ দিওঁ হে। চোৱা, এতিয়া ইয়াত এইটো চেপ্টাৰত আমি কি পঢ়িম এই বিষয়ে আমি ক্লাছ 8ত কিন্তু পাই আহিছিলোঁ। পলিনমিয়েলছ কি হয়, যেনে মনোমিয়েলছ, বাইনমিয়েলছ, ট্ৰাইনমিয়েলছ, তাৰপিছত পলিনমিয়েলছ। ইয়াত আমাক দিছে এটা চলকযুক্ত বহুপদ। এই আটাইবোৰ বস্তু, এই বেছিক বস্তুবোৰ আমি ক'ত পাই আহিছিলোঁ? ক্লাছ 8ত পাই আহিছিলোঁ। ক্লাছ 7তো আমি পাইছিলোঁ এটা পোৰ্শন, এইটো এলজেব্ৰাৰ পোৰ্শন হয়। তো আমি এইবোৰ বস্তু আগতে পাই আহিছোঁ। চোৱা, মই অনুশীলনীটো আৰম্ভ কৰাৰ আগতে মই 5 মিনিট পিছতে অনুশীলনীটো আৰম্ভ কৰিম। ইয়াৰ আগতে মই তোমালোকক কিছুমান ৰিভিজন মই কৰাই লওঁ। চোৱা, ৰিভিজনবোৰত চোৱাচোন, এই সূত্ৰকেইটা মনত আছেনে তোমালোকৰ? এই সূত্ৰকেইটা, ইয়াত আৰু এটা সূত্ৰ আমি লিখিব পাৰোঁ, এক্স মাইনাছ ৱাই আৰু এক্স প্লাছ ৱাই। এইকেইটা কি হৈ যাব কোৱা ষ্টুডেণ্ট? এইটোতো দিয়ে আছে, ইয়াত এটা দিয়া আছে, তেন্তে আমি ইয়াত দিব পাৰোঁ এক্স প্লাছ এ আৰু এক্স প্লাছ বি। এইটো দিব পাৰোঁ। এইটো সূত্ৰ দিলে কি হৈ যাব? এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি হোল ইনটু এক্স প্লাছ এ ইনটু বি। এনেকে আমি এই আটাইবোৰ এই চাৰিটা আমি সূত্ৰ পাইছিলোঁ। চোৱা, ইয়াত এটা চলকযুক্ত বহুপদ মানে কি বুজাইছে? এটা চলকযুক্ত বহুপদ এইটো কি বুজাইছে? যে এটা বহুপদ যাত এক ধৰণৰহে মাত্ৰ চলক আছে। যেনেকে চাবা, ইয়াত দিছে কি 2x। তোমালোকে ক্লাছ 8ৰ চেপ্টাৰ 2 মনত আছেনে? চেপ্টাৰ 2 মনত আছেনে তোমালোকৰ? ক্লাছ 8ৰ চেপ্টাৰ 2টো এনেকুৱা আছিলে, দুটা চলকযুক্ত ৰৈখিক সমীকৰণ। এটা চলকযুক্ত ৰৈখিক সমীকৰণ মনত আছে তোমালোকৰ? বা এনেকুৱা কিবা এটা আছিলে চেপ্টাৰটো। তো এই চেপ্টাৰটোত আমি এই আটাইবোৰ বস্তুৰ বিষয়ে আমি শিকিছিলোঁ। যেনেকে ইয়াত এটা চলকযুক্ত মানে কি বুজা, সকলোৱে এবাৰ ধ্যান দিয়া ষ্টুডেণ্ট। এটা চলকযুক্ত বা ওৱান ভেৰিয়েবল, এইটো মানে কি বুজা? চোৱা, যদি এটা মই বহুপদ লিখোঁ, যেনেকে 2x প্লাছ 3y, ইয়াত কিন্তু কি আছে? দুই ধৰণৰ চলক আছে, দুই ধৰণৰ। বুজি পাইছানে? ইয়াত দুই ধৰণৰ চলক আছে, তেন্তে ইয়াৰ নাম হৈ যাব দুটা চলকযুক্ত বহুপদ। দুটা চলকযুক্ত হ'বই। কিন্তু যদি ইয়াত মই 3x দিওঁ, 2x প্লাছ 3x, তেন্তে কি হৈ যাব? এইটো এটা চলকযুক্ত। মানে ইয়াত চলক দুটা আছে, মানে দুটাত চলক আছে, কিন্তু এক ধৰণৰে আছে, হয়নে নহয়? চিমিলাৰ চলকবোৰ কি হয়? চিমিলাৰ হয়। যেনে চোৱা, ইয়াত আছে 2x, এইটো হ'ল 3x, এইটো হ'ল অকল -x, আৰু ইয়াতো কি আছে? x। তো সেইকাৰণে ইয়াক আমি কি বুলি ক'ম? এটা চলকযুক্ত বহুপদ বুলি ক'ম। বুজি পাইছানে? এনেকুৱা আমি আৰু কেইটামান বেছিক বস্তু চাবা, তোমালোকে চোৱা, ইয়াত এইটো কি হ'ব? এইটো এটা চলকযুক্ত বহুপদ হ'ব। আকৌ তাৰ এইটো কি বহুপদটো চোৱা এবাৰ ভালকে, যে ইয়াত ঘাতটো কি হ'ব? 2 হ'ব, কাৰণ ইয়াৰ হায়েষ্ট পাৱাৰটো, চলকৰ হায়েষ্ট পাৱাৰটো কি আছে? 2 আছে। ইয়াত ঘাতটো কি হ'ব? 3। তো ইয়াক আমি ক'ম 3 ঘাত। এটা চলকযুক্ত, চলক এটা, কিন্তু ইয়াত ঘাত কি আছে? 3 আছে। তো সেইকাৰণে আমি ক'ম ইয়াক 3 ঘাত। বুজি পাইছেনে? মাত্ৰ 3 আছে, তো সেইকাৰণে আমি ইয়াক ক'ম 3 ঘাত বহুপদ। তো তোমালোকে এইবোৰ চাবা, বেছিক বস্তু হয়। তেন্তে আমি ষ্টাৰ্ট কৰোঁ। চোৱা, ইয়াত চোৱা, মাত্ৰা মানে কি হয়? ডিগ্ৰী। চোৱা, মাত্ৰা মানে কি হয়? ডিগ্ৰী। ডিগ্ৰীটো কেনেকে চাবা? যে ইয়াত চলক কি আছে? ইয়াত আছে x, ইয়াত আছে কিমান? ইয়াত চলক কি আছে? ইয়াত চলক আছে x, দুয়োটাতে x আছে, কিন্তু ইয়াত পাৱাৰটো আছে কিমান আমাৰ? ইয়াত পাৱাৰটো আছে 4, আৰু এটাত আছে 5, এটাত আছে 4। বুজি পাইছানে ষ্টুডেণ্ট? এটাত চলক হ'ল 5, চোৱা ইয়াত 5, আৰু ইয়াত পাৱাৰটো হ'ল 5, ইয়াত পাৱাৰটো হ'ল 4। তো যিহেতু ইয়াত এটাত পাৱাৰ 5, এটাত পাৱাৰ 4, সেইকাৰণে আমি কি কৰিম? ইয়াৰ মাত্ৰা আটাইতকৈ ডাঙৰ ঘাতটোক আমি ক'ম যে ইয়াত আটাইতকৈ ডাঙৰ কি আছে? ইয়াত 5। তো সেইকাৰণে আমি ক'ম যে এই বহুপদটোৰ মাত্ৰা হ'ব আমাৰ 5। বুজি পাইছানে? তেন্তে এই বহুপদটোৰ মাত্ৰা কি হ'ব? 8। এই বহুপদটোৰ মাত্ৰা কি হ'ব কোৱাচোন? ইয়াত মাত্ৰা কি হ'ব? ইয়াততো চলকেই নাই। তো চলক নাই যেহেতু, তেন্তে আমি চলক ধৰি ল'ম x টু দি পাৱাৰ 0। আমি জানো যে যিকোনো সংখ্যাৰ পাৱাৰ 0 মানে কি হয়? 1 হয়। কাৰণ 2 into 1 লিখিব পাৰোঁ নে নাই? তো 1ৰ ঠাইত মই এইটো লিখি দিছোঁ। বুজি পাইছা? এই ধৰণে আমি কৰিম। আই হোপ তোমালোকে সকলোৱে বুজি পাইছা, হয়নে নহয়? তাৰ পিছত আমি আৰু আকৌ ধুনীয়াকে চাওঁচোন, আৰু আমাৰ কি উদাহৰণ দিয়া আছে। ইয়াতকে আমি ডাইৰেক্ট অনুশীলনী আৰম্ভ কৰিব পাৰোঁ। অ'কে, চ' আমি অনুশীলনীটো আৰম্ভ কৰোঁ। আমাক ইয়াত কি কৈছে? প্ৰথমটো কুৱেশ্যন শুনা। আমাক প্ৰথমে কৈছে যে
তলৰ কোনটো ৰাশি এটা চলকযুক্ত ৰৈখিক বহুপদ এটা চলকযুক্ত ৰৈখিক বহুপদ কোনটো সেইটোহে আমাক ক'ব দিছে তেন্তে আমি কেনেকে কম চোৱা এটা চলকযুক্ত ৰৈখিক বহুপদ উলিওৱা আমাৰ বহুতেই সহজ মানে এক ধৰণৰ চলক থাকিব তাত মানে চোৱা যদি মই লিখো 4x স্কয়াৰ প্লাস 3x কিউব তাৰপিছত যদি মই লিখো 5y তেন্তে এইটো এটা চলকযুক্ত কিন্তু হোৱা নাই ষ্টুডেন্ট বুজি পাইছানে ইয়াত এইটো কি চলকযুক্ত হৈ গ'ল দুটা চলকযুক্ত হৈ গ'ল তো সেই কাৰণে আমি ইয়াত ধ্যান দিব লাগিব ষ্টুডেন্ট কোৱা ইয়াত কাৰোবাৰ কিবা ডাউট আছে কোৱাচোন এতিয়া চাও আমি এক নম্বৰটো আমি ভালকে আকৌ চাও ইয়াত আমাক কি দিয়া আছে 4x স্কয়াৰ minus 3x plus 7 ইয়াত চোৱাচোন ইয়াতো এটা আছে চলক মানে একই ধৰণৰ চলক আছে ইয়াতো x আছে ইয়াতো x আছে তেন্তে এইটো কি হৈ যাব এটা চলকযুক্ত বহুপদ হ'ব আৰু কোনটো নহয় এইটো কি হ'ব এটা কোৱাচোন দুই নম্বৰটো এটা কি হ'ব দুই নম্বৰটো এটা চলকযুক্ত বহুপদ হ'ব কাৰণ ইয়াতো y আছে ইয়াত একো নাই বাদ দিয়া এইটো আমাৰ কনস্ট্যান্ট হৈ যাব বা ধ্ৰুৱক কনস্ট্যান্ট তাৰপিছত চোৱাচোন 3 নম্বৰটো আমি এবাৰ চাও ধুনিয়াকে 3 নম্বৰটো কোৱাচোন এইটো এটা চলকযুক্ত বহুপদ হ'বনে চোৱা ইয়াৰ বহুপদটো চোৱা ইয়াত আমি যদি ধুনিয়াকে চাও অকমান ইয়াত দিয়া আছে কি 3 root t 3 root t মই আকৌ লিখো ধুনিয়াকে 3 root t প্লাস t root 2 ওকে ইয়াত দিয়া আছে এই root t যে দিয়া আছে আমাক root t ইয়াক আমি এনেকে লিখিব পাৰো 3t to the power 1/2 আকৌ তাৰ পাৱাৰটো যে আমি ধুনিয়াকে কি হ'ব লাগিব এইটো এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব এইটো এটা কি হ'ব লাগিব ষ্টুডেন্ট স্বাভাৱিক সংখ্যা কিন্তু 1/2 এটা স্বাভাৱিক সংখ্যা হয়নে বাৰু কোৱা 1/2 এটা স্বাভাৱিক সংখ্যা হয়নে নহয় গুড তাৰপিছত আমি আকৌ চাও ইয়াত কি আছে আমাৰ ইয়াত আছে তোমাৰ ইয়াত পাৱাৰটো 1 আছে কিন্তু এইটো আকৌ বেলেগ ধৰণে দিয়া আছে তো সেই কাৰণে ইয়াক আমি কি বুলি কম ইয়াক আমি এটা চলকযুক্ত বহুপদ বুলি আমি নকও আকৌ এই ক্ষেত্ৰত চোৱা এই ক্ষেত্ৰত মই ইয়াক অকমান ডাঙৰ কৰি দিও চোৱা ইয়াত আমাক দিয়া আছে y plus 2/y ইয়াক মই কেনেকে লিখিব পাৰিম চাবাচোন y plus এই যে তলত যে আছে y টো 2 to the power আৰু ইয়াত আছে পাৱাৰ 1 দি দিও মই যেতিয়া নেকি আমি তলৰ বস্তুবোৰ ওপৰলৈ উঠাও তেতিয়া কি হয় y plus 2 into y to the power -1 হৈ যাব ইয়াক মই কি কৰিছো ওপৰলৈ উঠাইছো তো তাৰ পাৱাৰটো কি হৈ গ'ল মাইনাস হৈ গ'ল তো তাৰ পাৱাৰটো মাইনাস হৈ গ'ল মিন্স আমি কি লিখিব পাৰিম ইয়াত যে y এটো ইমপ্লাইজ নিদিবা এটো অকল ইকুৱেল দিয়া প্লাস 2y to the power -1 তো ইয়াত চোৱা ইয়াত সদায় তাৰ ঘাতবোৰ কি হ'ব লাগিব এটা স্বাভাৱিক সংখ্যা হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব স্বাভাৱিক সংখ্যা হ'ব লাগিব কিন্তু এই ক্ষেত্ৰত এটো স্বাভাৱিক সংখ্যা হয়নে বাৰু এই ক্ষেত্ৰত এটো 1 টো স্বাভাৱিক সংখ্যা হয়নে নহয় হয়নে নহয় তো সেই কাৰণে আমি কি কম যে এইটো এটা স্বাভাৱিক এইটো এটা ৰৈখিক এটা চলকযুক্ত ৰৈখিক সমীকৰণ নহয় তো এইটো হয় এক নম্বৰটো হয় দুই নম্বৰটো হয় আৰু তিনি নম্বৰটো নহয় আৰু চাৰি নম্বৰটো কি হয় চাৰি নম্বৰটো আমাৰ নহব চাৰি নম্বৰটো নহব আৰু পাঁচ নম্বৰটো আমি চাও পাঁচ নম্বৰটোত কি আছে এটা চলকযুক্ত হ'ব লাগে কিন্তু ইয়াতটো x আছে y আছে z আছে এইটো হ'বনে তোমালোকে কোৱা কিবা এটা তেতিয়া মই বুজি পাম যে তোমালোকে বুজি পাইছা নে নাই কোৱা ইয়াতটো তিনি ধৰণৰ আছে চোৱা ষ্টুডেন্ট ইয়াত একেই থাকিব লাগিলে x to the power 10 plus y to the power 3 x to the power 3 plus z x to the power 50 এনেকুৱা থাকিলে হলেহেঁতেন একে চলকযুক্ত কিন্তু এইটো কি একে চলকযুক্ত হল জানো এটি এনেকুৱা থাকিলে একে চলকযুক্ত হ'ব কিন্তু ইয়াত বেলেগ বেলেগ চলক আছে তেন্তে সেই কাৰণে এইটো এটা চলকযুক্ত কিন্তু নহয় এটা চলকযুক্ত মানে এক ধৰণৰ চলক থকা এক ধৰণৰ চলক থকা বুজি পাইছা এইটো এক ধৰণৰ চলক থকা হ'ব লাগিব তো সেই কাৰণে আমি এতিয়া লিখো এটা লিখো এক নম্বৰটোৰ ক্ষেত্ৰত আমি লিখি দিও এটোটো নহব সো এক নম্বৰ পইণ্ট এটো নহব তাৰ পিছত চাও আমি ওকে আমি ইয়াত লিখো প্ৰথমটো কি আছে
এইটো হ'ব, এইটো কি হ'ব, এটা চলকযুক্ত বহুপদ হ'ব। 1 নম্বৰটো চোৱা, এইটো এটা চলকযুক্ত বহুপদ, চলকযুক্ত বহুপদ হয়। এইটো এটা চলকযুক্ত বহুপদ। কাৰণ চোৱা, কাৰণ কি, কাৰণ তাৰ আটাইবোৰ ঘাত কি আছে, তাৰ আটাইবোৰ ঘাত স্বাভাৱিক সংখ্যা হিচাপে আছে, হয়নে নহয়? চলকটোৰ আটাইবোৰ চলকৰ ঘাত কি আছে, স্বাভাৱিক সংখ্যা হিচাপে আছে। কাৰণ ইয়াৰ চলকৰ ঘাত স্বাভাৱিক সংখ্যা। ঘাতবোৰ বা ঘাত স্বাভাৱিক সংখ্যা, স্বাভাৱিক সংখ্যা মানে নেচাৰেল নাম্বাৰ, প্ৰত্যেকটো নেচাৰেল নাম্বাৰ হ'ব লাগিব। 2 নম্বৰটো আমি চাওঁ। ইয়েছ, 2 নম্বৰটো কি হয়, এটা চলকযুক্ত বহুপদ হয়, ইয়াৰো এটা ঘাত কি হয়, স্বাভাৱিক সংখ্যা হয়। তো সেইকাৰণে ইয়াতো আমি কি লিখিম, 2 নম্বৰ, এইটো মই কপি কৰি সেম লিখি দিম, তথাপিও আমাৰ হৈ যাব 2 নম্বৰৰ ঠাইত। চাবা, চোৱা, ইয়াত 2 নম্বৰতো মই কি লিখিম, সেম লিখিম। 2 নম্বৰো কি হ'ব, ইয়াৰো এইটো এটা চলকযুক্ত বহুপদ হয়, কাৰণ ইয়াৰ চলকৰ ঘাত স্বাভাৱিক সংখ্যা, ইয়াৰ চলকৰ ঘাতসমূহ কি হয়, স্বাভাৱিক সংখ্যা হয়। বুজি পাইছানে? এটা স্বাভাৱিক সংখ্যা। তাৰপিছত চাওঁ আমি 3 নম্বৰ কি আছে আমাৰ। 3 নম্বৰত মই দেখুৱাইছিলো, যেতিয়া নেকি ধৰা তুমি ৰুট এক্স আছে, ইয়াক তুমি কেনেকে লিখিব পাৰিবা, এক্স টু দি পাৱাৰ 1/2 এনেকেও লিখিব পাৰিবা। তো যিহেতু এক্স টু দি পাৱাৰ 1/2 লিখি দিবা, তাৰপিছত কি হ'ব, তেন্তে এইটো কি হ'ল, এটা স্বাভাৱিক সংখ্যা হৈছে নে কোৱাচোন? 1/2 টো এটা স্বাভাৱিক সংখ্যা নহয়। তো সেইকাৰণে আমি ক'ম যে ইয়াত এইটো মই সেম এনেকে লিখি দিম, অকণ মডিফাই কৰি। চাবা, তোমালোকে পেষ্ট কৰি দিওঁ মই। তো 3 নম্বৰত মই কেনেকে লিখিম যে 3 নম্বৰত এইটো এটা চলকযুক্ত বহুপদ নহয়, এইটো নহয়, কাৰণ ইয়াৰ চলকৰ ঘাত এটা স্বাভাৱিক সংখ্যা নহয়। ওকে, এটা স্বাভাৱিক সংখ্যা নহয়। বুজি পাইছানে ষ্টুডেন্ট, কেনেকে হয়? তাৰ পিছতো সেম আমি এইটোত ক'ব পাৰিম, যেহেতু ইয়াত মই দেখুৱাইছিলো, এই যে ৱাইক যেতিয়া আমি ওপৰলৈ আনিম, তাৰ পাৱাৰটো কি হৈ যাব, -1। তো এই ক্ষেত্ৰতো কি হ'ব, তাৰ ঘাতবোৰ কি হয়, তাৰ চলকৰ ঘাত, এটা চলকৰ ঘাত কি নহয়, এটা স্বাভাৱিক সংখ্যা নহয়। তো সেইকাৰণে আমি এইটো সেম দেখুৱাব পাৰিম। চোৱা, মই এইটো কপি কৰি দিওঁ। তোমালোকে ক'বা স্যাৰ আপুনি কপি কিয় কৰি আছে, যাতে ফাষ্ট হৈ যায় বস্তুবোৰ, কাৰণ সেম বস্তু আমি লিখিম। তো এইটো চোৱা, আমি ইয়াত লিখি দিম এতিয়া 4। চোৱা, 4 লিখিলো মই। তো এই ক্ষেত্ৰত মই কি কৰিম ষ্টুডেন্ট, চাবা, এই ক্ষেত্ৰত মই এইটো সেম লিখিম যে এইটো এটা কি নহয়, এইটো ইয়াত চোৱা, এইটো এটা চলকযুক্ত বহুপদ নহয়, কাৰণ ইয়াৰ চলকৰ ঘাত স্বাভাৱিক সংখ্যা নহয়, এটা স্বাভাৱিক সংখ্যা নহয় বা স্বাভাৱিক সংখ্যা নহয়, এনেকে লিখিলেও তোমালোকৰ হ'ব। তাৰ পিছৰটো আমি চাওঁ, তাৰ পিছৰটো কি একেই কাৰণ হ'বনে? তাৰ পিছৰটো কিন্তু তাৰ আটাইবোৰ ঘাত, চোৱা, এই বহুপদটোৰ চলকৰ আটাইবোৰ ঘাত কি হয়, এটা স্বাভাৱিক সংখ্যা, কিন্তু ইয়াতো চলকেই বেলেগ, ইয়াত বেলেগ চলক হয় নে নহয় কোৱা, এইটো 3টা চলকযুক্ত বহুপদ হয়। ওকে, তো ইয়াত আমি কি লিখিম, 3 নম্বৰত এইটো এটা চলকযুক্ত বহুপদ নহয়, কাৰণ ইয়াত 3টা বিভিন্ন বা 3টা ভিন্ন, ইয়াত 3টা ভিন্ন চলক আছে, ইয়াত 3টা বেলেগ চলক আছে নে নাই কোৱা? এই প্ৰত্যেকটোৰে 3টা, ইয়াত 5 নম্বৰটো, এইটো হ'ব 5 নম্বৰ, এইটো 3 নম্বৰে মানে কপি কৰিছিলো যে, এইটো 3 নম্বৰ নহয়, এইটো 5 নম্বৰ। চোৱা, ইয়াত তিনিওটাৰে ভিন্ন কি আছে, তিনিওটা ভিন্ন চলক, মানে বেলেগ চলক। তো যিহেতু তিনিওটা বেলেগ চলক, সেইকাৰণে ইয়াক আমি এটা চলকযুক্ত বহুপদ বুলি ক'ব নোৱাৰো। ইয়াক আমি এটা বহুপদ বুলি ক'ব পাৰিম, কিন্তু কি বহুপদ, ইয়াক আমি ক'ব পাৰিম যে 3টা চলকযুক্ত বহুপদ। বুজি পাইছানে? এইটো এটা 3টা চলকযুক্ত বহুপদ হ'ব, এইটো এটা চলকযুক্ত বহুপদ নহয়।
কাৰোবাৰ কিবা ডাউট আছে? কোনে নকয় কিয়? কাৰোবাৰ কিবা ডাউট আছে নেকি? কোৱা। ওকে, যদি ডাউট থাকে তেন্তে মোক কবা, হ্যাঁ মই আছো, তোমালোকে কবা। নকলেতো মই বুজি নাপাম, হয়নে নহয়? ইয়াত এইটো চোৱা, এইটো কিন্তু শব্দটো নহয়, এইটো ৰৈখিক নহয়। ৰৈখিক হলে সদায় কি হ'ব? তাৰ পাৱাৰটো 1 হ'ব লাগিব। এইটো ক'ৰ পৰা আহিল? এটা চলকযুক্ত বহুপদ হয়, এইটো হয় কুৱেশ্যনটো। এইটো কুৱেশ্যনটো চোৱা, কিতাপত চোৱাচোন, নতুন কিতাপত কি দিয়া আছে, এইটো পুৰণা কিতাপত এনেকে আছিল জানো? ওকে, এতিয়া চাওঁ আমি 2 নম্বৰ। বুজি পাইছা ষ্টুডেণ্ট এইখিনি? এইখিনি চোৱা এবাৰ। এইখিনি চোৱা, ৰৈখিক, তাৰপিছত মই বুজাই দিম আটাইবোৰ বস্তু। এতিয়া চাওঁ আমি ইয়াত আমাক কি কৈছে। তলৰ প্ৰতিটোৰে চোৱা, তলৰ প্ৰতিটোৰে এক্স স্কুৱেৰৰ সহগ লিখা। তলৰ প্ৰতিটোৰে আমি কি ওলাব লাগে? এক্স স্কুৱেৰৰ সহগ ওলাব লাগে। যেনে মই এটা লিখো, এটা সংখ্যা মই লিখো প্ৰথমে। সাপোজ মই লিখিলো, কি লিখিম কোৱা? এক্স স্কুৱেৰ প্লাছ 2x প্লাছ 1। ইয়াত যদি কোনোবাই তোমাক সোধে যে এক্স স্কুৱেৰৰ সহগ বা এক্সৰ সহগ কি? এক্সৰ সহগ, সহগ মানে কোএফিচিয়েন্ট, তেন্তে আমি কি কৰিম ষ্টুডেন্টস? চোৱা, ইয়াত এক্সৰ লগত থকা সংখ্যাটো কি আছে কোৱাচোন? এক্সৰ লগত থকা সংখ্যাটো হ'ল 2। তেন্তে এক্সৰ সহগ কি হ'ব? 2। এক্সৰ সহগ হৈ যাব 2। কিন্তু যদি তোমাক সোধে যে এক্স স্কুৱেৰৰ সহগ কি, মানে এক্স স্কুৱেৰৰ লগত কি আছে? দেখাততো একো নাই, কিন্তু মনে মনে কি আছে? এটা 1। তেন্তে আমি ক'ম যে এক্স স্কুৱেৰৰ সহগটো হ'ব 1। ইন দ্য সেম ওয়ে আমাক ইয়াত কৈছে এক্স স্কুৱেৰৰ সহগ ওলাব লাগে। ইয়াত কি আছে? তেন্তে ইয়াৰ সন্মুখত একো দিয়া নাই, মানে ইয়াৰ সন্মুখত মনে মনে এটা কি দিয়া আছে? 1 দিয়া আছে। তো মই সেইকাৰণে এনেকে লিখিম, ধুনীয়াকে চাবা। আনসাৰ ইয়াত আমি লিখিম 1 নম্বৰৰ কাৰণে যে ইয়াত এক্স স্কুৱেৰৰ সহগ কি হ'ব? 1, প্লাছৰ 1। বুজি পাইছানে? প্লাছৰ 1। তাৰপিছত 2 নম্বৰটো চাওঁ আমি। 2 নম্বৰত কি দিয়া আছে? 2 নম্বৰতো ইয়াত কি হ'ব? তোমালোকে কোৱাচোন, এক্স স্কুৱেৰৰ সহগ কি হ'ব ইয়াত? 2 নম্বৰটো চোৱা আৰু কোৱা। 2 নম্বৰটো চোৱা আৰু কোৱা তোমালোকে। হ্যাঁ, ইয়াত হৈ যাব, ইয়াত গুড, ইয়াত এক্স স্কুৱেৰৰ সহগ হ'ব -1। তাৰপিছত চোৱা, এইটো চোৱাচোন, ইয়াত কি হ'ব? মানে ইয়াৰ সন্মুখত যি আছে, ইয়াত আছে কি? এক্স স্কুৱেৰৰ সন্মুখত ইয়াত আছে পাই/2। তেন্তে ইয়াত আমি লিখিম যে ইয়াত এক্স স্কুৱেৰৰ সহগ হ'ব পাই/2। 3 নম্বৰত লিখিম যে ইয়াত এক্স স্কুৱেৰৰ সহগ পাই/2। কিবা ডাউট আছে নে কাৰোবাৰ এইখিনি? কোৱা তোমালোকে। কিবা ডাউট থাকিলে মোক কবা। চোৱা, এতিয়া চাও আমি নেক্সট। তাৰপিছত আমাক কি দিয়া আছে? হ্যাঁ, কোৱা। 4 নম্বৰটো এইটো। ইয়াত মই গৈ আছো, চোৱা। ইয়াত আমাক কি দিয়া আছে? 4 নম্বৰটোত চোৱা, 4 নম্বৰটো মই ইয়াত ধুনীয়াকে লিখি দিও লাগিলে এবাৰ। ইয়াত দিয়া আছে √2x। ইয়াত কি দিয়া আছে? √2, তাৰপিছত অকল 2ৰ ওপৰত ৰুট আছে। ইয়াত কিন্তু এই গোটেইটো আহি গৈছে, এইটো গোটেইটো নহ'ব। তাৰপিছত দিয়া আছে x প্লাছ নে -1 এনেকে দিয়া আছে, চোৱা অকমান। তো ইয়াততো এক্স স্কুৱেৰ নাই, আছে জানো এক্স স্কুৱেৰ? কোৱাচোন। নাই, ইয়াত যেহেতু এক্স স্কুৱেৰ নাই, তেন্তে তাৰ সহগ কি হ'ব? 0। আমি যদি ধৰো যে প্লাছ 0 ইনটু এক্স স্কুৱেৰ, তেন্তে কি হ'ব? এইটো মানেও 0 হয়নে নহয় কোৱা? 0 আমি মনে মনে ধৰি ল'ব পাৰিম। যেহেতু ইয়াত নাই, তেন্তে আমি ইয়াক ক'ব পাৰিম যে ইয়াত এক্স স্কুৱেৰৰ সহগ হ'ব 0। বুজি পাইছানে? ইয়াত এক্স স্কুৱেৰৰ সহগ হ'ব 0। কি হ'ব কোৱাচোন? এক্স স্কুৱেৰৰ সহগটো কি হ'ব? 0 হ'ব। বুজি পাই আছানে তোমালোকে বাৰু? ওকে, গুড। নেক্সট, বিশ্বজিৎ, where have you been? চোৱা, চোৱা, এতিয়া চাও আমি কি খবৰ। তেন্তে ইয়াত আমি লিখিম যে এক্স স্কুৱেৰৰ সহগটো 0। গুড। মই যদি সুধো যে
মই যদি সোধো যে ইয়াত x কিউবৰ সহগ কি, তোমালোকে কি ক'বা? ইয়াত x কিউবৰ সহগ কি? কি ক'বা তোমালোকে? 0, কাৰণ x কিউবটো ইয়াত নাই, তো ইয়াৰ সহগটো কি হ'ব? 0। তো ইয়াত আমি আকৌ এই 5 নম্বৰটোত কি কৈছে? অকণ ডাঙৰ হয়, এইটো আমি কৰি ল'ম আগতে। আগতে আমি সলভ কৰি ল'ম। ডাইৰেক্ট ক'ব নোৱাৰিবা যে ইয়াৰ সন্মুখতটো 1 আছে স্যাৰ, ডাইৰেক্ট কৈ দিওঁ, নাই। এইটোক আমি প্ৰথমে সিম্পলিফাই কৰিব লাগিব বা সৰল কৰিব লাগিব। তেন্তে এক সাইডত আমি এইটো সৰল কৰোঁ প্ৰথমে। ইয়াত দিয়া আছে আমাক 2x minus 3 whole into x square minus 3x plus 1। তেন্তে এইটো আমি কি কৰিম ষ্টুডেন্টস? বা 2x into x square minus 3x plus 1 আকৌ minus 3 আমি পূৰণ কৰিম এই গোটেইটোৰ লগত। আমি ইয়াত ডিস্ট্ৰিবিউটিভ প্ৰপাৰ্টি প্ৰয়োগ কৰি আছো। ইয়াত x square minus 3x plus 1 এইটো কৰিলে কি হ'ব কোৱা ষ্টুডেন্ট? ইয়াত হৈ যাব আমাৰ 2x into x square, 2x cube minus 6x square plus 2x minus 3x square, 3x square minus আৰু minus পূৰণ হৈ যাব plus 3 into 3 9x plus plus into minus হৈ যাব minus 3 into 1 3। এতিয়া আমি এই দুটা একলগ কৰিব লাগিব আৰু এই দুটা একলগ কৰিব লাগিব। এতিয়া চাও আমি কি কৰো, একলগ হলে কি হয়? 2x কিউব মাইনাসৰ 6টা x স্কয়ার আৰু মাইনাসৰ 3টা x স্কয়ার, তেন্তে মাইনাসৰ 9টা x স্কয়ার আৰু প্লাসৰ কেইটা আছে? প্লাসৰ 2টা আৰু 9টা, তেন্তে প্লাসৰ হৈ যাব 11টা x স্কয়ার। হয়নে নহয় কোৱা? -3। তেন্তে এইখিনি আমি ইয়াত লিখি দিব পাৰো। সো মই ইয়াৰ পৰা লৈ যাও। এক মই দিব পাৰো ইয়াত 5 নম্বৰত, 5 নম্বৰ, এটো হলো আমাৰ 5 নম্বৰ। আমি লিখিব পাৰো ইয়াত, কোৱাচোন এতিয়া, ইয়াত x স্কয়াৰৰ সহগ কি হ'ব? সহগ হ'ব -9। কি হ'ব? -9 হ'ব। হয়নে নহয় কোৱা? ইয়াত কাৰোবাৰ কিবা ডাউট আছে জানো কোৱাচোন? ইয়াত কিবা ডাউট থাকিব পাৰে নে বাৰু? ইয়াত একো ডাউট থাকিব নোৱাৰে। হয়নে নহয় কোৱা? এতিয়া চাও আমি নেক্সট। মাইক মিউট কৰি দিয়া। এতিয়া চাও আমি নেক্সট। আমাক কি দিয়া আছে? ইয়াত আমাক কৈছে যে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদ উলিওৱা। চোৱা ষ্টুডেন্ট, আমি জানো যে একপদ, দ্বিপদ, ত্ৰিপদ এই আটাইবোৰ বস্তু হবলৈ আমি জানো। একপদ মানে কি? যেনে 2 এটা হল একপদ, বা 2x এটা হল একপদ, বা 2x স্কয়ার y এটো হ'ব এটা একপদ। কিন্তু ইয়াৰ লগত কিবা এটা বেলেগ, যদি বেলেগ কোনো এটা পদ যোগ হয় যেনেকে 3y, এটো কি হৈ যাব? দ্বিপদ। তাৰ পিছত যদি আমি চাও যে ইয়াত যদি আকৌ m এটা যোগ কৰি দিয়া, তেন্তে এটো কি হ'ব আমাৰ? ত্ৰিপদ। ক্লাস 7ত পাই আছিল এইবোৰ বস্তু। চোৱা, তেন্তে লাইক টার্ম, আনলাইক টার্ম মনত আছে নে নাই কোৱা? যেনে এইকিটা একোটা কি হয়? টার্ম হয়। এই একোটা কি হয় ষ্টুডেন্ট? টার্ম বা পদ। তেন্তে আমি চাম ইয়াত ধুনীয়াকে, অকন ধুনীয়াকে চোৱা সকলোৱে। তেন্তে ইয়াত আমাক কি কৰিব লাগে? এটা 35 মাত্ৰাযুক্ত, মাত্ৰা মানে কি আছিলে? ডিগ্ৰী। মাত্ৰা মানে আছিলে আমাৰ ডিগ্ৰী। ডিগ্ৰী মানে আকৌ কি? যেনেকে ইয়াত আমি ইয়াত কেইটামান বহুপদ চাওচোন। চোৱা, ইয়াত যে এটা বহুপদ আছে 2 - x স্কয়ার x কিউব, তো ইয়াত আটাইতকৈ ডাঙৰ ঘাত কোনটো? পাৱাৰ কোনটো? আটাইতকৈ এই সম্পূৰ্ণ বহুপদটোত আটাইতকৈ ডাঙৰ মাত্ৰা মানে ঘাত কোনটো কোৱাচোন তোমালোকে? কোনটো আটাইতকৈ ডাঙৰ যিটো ঘাত আছে এইটো হল আমাৰ 3, মানে 3, হয়নে নহয়? x কিউব, তো অৰ্থাৎ 3। তেন্তে এই বহুপদটোৰ মাত্ৰা কিমান হ'ব? ইয়াৰ মাত্ৰা হৈ যাব 3। মাত্ৰা হ'ব 3। এই বহুপদটো চাও, ইয়াৰ মাত্ৰা কিমান হ'ব কোৱা? ইয়াৰ পাৱাৰ 1, ইয়াৰ পাৱাৰ 2, তেন্তে আটাইতকৈ ডাঙৰ কোনটো আছে? আটাইতকৈ ডাঙৰ আছে আমাৰ 2, তেন্তে মাত্ৰা কিমান হ'ব? মাত্ৰা হ'ব 2। ওকে, বুজি পাই আছানে? তেন্তে ইয়াৰো মাত্ৰা হ'ব 2। ইয়াৰ মাত্ৰা কি হ'ব? ইয়াৰ মাত্ৰা হ'ব 1, আৰু ইয়াৰ মাত্ৰা কি হ'ব? ইয়াৰ মাত্ৰাটো আমি ইয়াত ওলাইছিলো, ইয়াৰ মাত্ৰা হৈ যাব 3। বুজি পাইছানে? তে এনেকে আমি কৰিম। তেন্তে আমি
এটা আহ, এটা পদযুক্ত মানে এটা দ্বিপদ, দ্বিপদ মানে দুটা পদ যুক্ত এটা 35 মাত্রাযুক্ত একটা লিখিব লাগে বহুপদ। তেন্তে আমি বনাও চাবা হ্যাঁ, লিখা 35 মাত্রাযুক্ত এটা বহুপদ হল কি হব, আমি দি দিও দুটা পদ বহাব লাগে, এনিথিং দিব পাৰা x প্লাস 3 তার পাওয়ার দি দিয়া কিমান, তার পাওয়ার দি দিয়া 35, বুঝি পাইছানে? x প্লাস 5 বা তোমালোকে আৰু দিব পাৰা m m টু দি পাওয়ার 35 প্লাস প্লাস বা মাইনাস 2 এনেকেও দিব পাৰা, এনিথিং এইটো লিখিলেও হ'ব বা এইটো লিখিলেও হ'ব। মই ইমানটো নিলিখো, এটাই লিখা নহলে কনফিউজ যাবা তোমালোক। এতিয়া আমি 100 মাত্ৰাযুক্ত এক পদৰ হ'ব লাগে, ইয়াতো দুইটা পদ আছে কিন্তু আমি এটা বনাব লাগে এক পদ। তেন্তে আমি লিখো 100 মাত্রাযুক্ত মাত্রাযুক্ত এটা ইয়াত দ্বিপদ, ইয়াত আমি দিব লাগিছিল দ্বিপদ, এটা দ্বিপদ, এটা ওপৰত দি দিয়ে দ্বিপদ বহুপদ হল। ইয়াত আমি দিম এটা মাত্রাযুক্ত এটা এক পদ, এতিয়া হ'ব এক পদ মানে পলিনোমিয়ালস, সরি মনোমিয়ালস। এক পদ হল কি হ'ব কোৱা, আমি ললো যে y ৰ পাৱাৰ দিলো মই 100, y ৰ পাৱাৰ দিলো মই কি 100 হৈ গল। আই হোপ তোমালোকে বুজি পাই আছা, হয়নে নহয় কোৱা? 3 নম্বৰটো ভালকে বুজা নাই। চোৱা মাত্ৰা মানে হল যিকোনো এটা আমি বহুপদ ললো, যেনে কি এইটো বহুপদ ললো, এইটো বহুপদ, ইয়াৰ আটাইতকৈ ডাঙৰ ঘাত কি আছে কোৱা? আটাইতকৈ ডাঙৰ ঘাত কি দীপাঞ্জলি? ইয়াৰ আটাইতকৈ ডাঙৰ ঘাতটো হ'ল 3, তেন্তে ইয়াৰ মাত্ৰাও হ'ব 3, সিম্পল। কিন্তু ইয়াত আকৌ পদ কেইটা, এইটো এটা পদ, এইটো এটা পদ, এইটো এটা পদ, তেন্তে পদ কেইটা তিনিটা, তেন্তে ইয়াক আমি কম ত্ৰিপদ বা ট্ৰাইনোমিয়েলস, 3 পদ। কিন্তু আমাক কৈছে যে তুমি দ্বিপদৰ প্ৰথমে 35 মাত্ৰাযুক্ত এটা দ্বিপদৰ বহুপদ লিখিব লাগে। তেন্তে আমি লিখিলো দ্বিপদ মানে কি হ'ব, x প্লাস y বা x প্লাস 2, এইটো দ্বিপদ হলে নাই কোৱা, তাৰ পাৱাৰ দি দিব লাগিব আমি 35, হৈ গল আনসাৰ। এতিয়া চোৱা আমাক তাৰ পিছত কৈছে 100 মাত্ৰাযুক্ত এটা এক পদ, 100 মাত্ৰাযুক্ত এটা এক পদ যদি তুমি কোৱা, এক পদ কোৱাৰ লগে লগে আমাৰ ইয়াত কি আহিব, তাৰ পদ আহিব মাত্ৰ এটা, এনেকে x, অকল x, তেন্তে তাৰ পাৱাৰ দি দিয়া 100, হৈ গল আনসাৰ। ইমানটো কৰিলেও হ'ব। তো এইকেইটা তো বহুতেই ইজি হয়, তোমালোকে ভালকে এবাৰ চাবা আকৌ, ওকে। এক পদ হল, এইটো আমি লিখিলো y টু দি পাওয়ার 100। এতিয়া আমি চাও আমি 4 নম্বৰ, 4 নম্বৰত আমাক কি দিয়া আছে চাও। 4 নম্বৰত আমাক দিয়া আছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা। এতিয়া কোৱা, এতিয়া বুজি পাবা, মাত্ৰা কোৱা কি হয়, কোনে কবা ইয়াৰ মাত্ৰা কি হয়? এক নম্বৰৰ মাত্ৰা কি হয়? মাত্রা 3। 2 নম্বৰৰ মাত্ৰা কি হয়? মাত্ৰা মানে তাৰ হাইয়েস্ট পাৱাৰ কি আছে 3, ইয়াত কি হ'ব? মাত্ৰা 2, ইয়াৰ মাত্ৰা কি হ'ব? হ্যাঁ 7, কোনে 7 কৈছা? ইয়াৰ মাত্ৰা হ'ব আমাৰ, মাত্ৰা মানে যিসকল ইংলিছত লিখিবা তোমালোকে লিখিবা ডিগ্ৰী, মাত্ৰা ইয়াৰ হৈ যাব কিমান 1। তাৰ পিছত চোৱা 4 নম্বৰ, ইয়াৰ মাত্ৰা কি হ'ব? ইয়াৰ মাত্ৰাটো, ইয়াততো মাত্ৰা ক'ত বহে কোৱা, মাত্ৰা বহে চলকত, ইয়াততো চলকেই নাই, কিন্তু মনে মনে আমি ধৰি লম তাৰ চলক x, তাৰ ঠাইত ধৰি লম আমি 0, বুজি পাইছানে? তেন্তে ইয়াৰ মাত্ৰা কি হৈ যাব, মাত্ৰা কি হ'ব 0, বুজি পাইছা ষ্টুডেন্ট? কিবা ডাউট আছে? ইয়াত মই এইটো কিয় এনেকে লিখিছো চোৱা, ইয়াত যে অকল 3 দিছে, 3 লগততো কোনো চলক নাই, তো মই ধৰিছো তাৰ লগত এটা চলক আছে, ধৰি লোৱা y। এতিয়া y তাৰ পাৱাৰটো মই হাইয়েস্ট কি দিব পাৰিম 0, তো আমি জানো যে যিকোনো সংখ্যাৰ পাৱাৰ 0 মানে কি হয় 1 হয়, আকৌ হেতু মানে 3 হল, 3 তো মান মই চেঞ্জ কৰিব নোৱাৰিম, কিন্তু এনেকে বহাইছো যাতে আমাৰ কামটো চলি যায়।
চোৱা 3 হ'ল। তো সেইকাৰণে লিখি ল'বা এইবোৰ বস্তু কি হয় কোৱা এইটো কোনো কথা হ'ল চোৱাচোন क्या ये कोई बात हो सकता है हाँ ये तो कोई बात है চলো আই হোপ তোমালোকে বুজি পাই আছা হয়নে নহয় কোৱা নেক্সট আমি চাওঁ 5 নম্বৰ তলৰ ৰৈখিক দ্বিঘাত ত্ৰিঘাত বহুপদবোৰ শ্ৰেণী বিভাজন কৰা আমি ক্লাসিফাই কৰিব লাগে এজ লিনিয়াৰ তাৰপিছত চোৱা দ্বিঘাত আৰু তাৰপিছত ত্ৰিঘাত মানে এনেকৈ আমি কি কৰিব লাগে ইয়াক ক্লাসিফাই কৰিব লাগে কেনেকৈ আমি এটো চোৱা দ্বিঘাত মানে হ'ল আমাৰ সেকেন্ড ডিগ্ৰী ত্ৰিঘাত মানে হ'ল আমাৰ থাৰ্ড ডিগ্ৰী মানে চোৱা আৰু লিনিয়াৰ এটো আমি কও লিনিয়াৰ মানে চোৱা যদি এটা বহুপদৰ সবচেয়ে হাইয়েস্ট পাৱাৰটো বা মাত্ৰাটো যদি এটা বহুপদৰ মাত্ৰা 1 হয় তেন্তে ই কি হ'ব তেন্তে ই হ'ব তোমাৰ ৰৈখিক যদি এটা বহুপদৰ মাত্ৰা কি হয় 2 হয় তেন্তে ই হ'ব দ্বিঘাত আৰু যদি এটাৰ 3 হয় তেন্তে তাই হেতু হ'ব ত্ৰিঘাত বুজি পাইছানে তো ইয়াত চোৱাচোন এটোৰ মাত্ৰা কি আছে কোৱা ইয়াৰ মাত্ৰা কি আছে কোৱা 2 আছে তেন্তে এটো কি হ'ব দ্বিঘাত এটো কি হ'ব দ্বিঘাত এক নম্বৰটো আমাৰ হৈ যাব দ্বিঘাত তোমালোকে কোৱা এটো কোৱা ইয়াৰ মাত্ৰা কি আছে 3 আছে তেন্তে এটো হ'ব আমাৰ ত্ৰিঘাত এটোৰ মাত্ৰা কি আছে 2 আছে তেন্তে এটো হ'ব কি হ'ব তেন্তে কোৱা 2 থাকিলে কি হ'ব দ্বিঘাত এটোৰ কি আছে মাত্ৰা ইয়াৰ মাত্ৰা 1 আছে তেন্তে এটো কি হ'ব 1 থাকিলে হয় রৈখিক 1 থাকিলে হ'ব কি রৈখিক 5 নম্বৰ কোৱা কি হ'ব 3t তার মাত্রাও কি আছে 1 তেন্তে এটো কি হ'ব আমাৰ রৈখিক তার পিছত চোৱা 6 কি হ'ব দ্বিঘাত তার পিছত চোৱা 7 নম্বৰ কি হ'ব 3 ইয়াৰ মাত্ৰা কি হৈ যাব 3 মানে ত্ৰিঘাত আচ্ছা এইখিনি বুজি পাইছানে এতিয়া কোৱা ইজি হয়নে নহয় কোৱাচোন হেল্ল' বুজি পাইছা গ্ৰেট ওকে তো যদি বুজি পাইছা বহুত ধুনীয়া এতিয়া আমি চাওঁ নেক্সট এতিয়া চাওঁ আমি 6 নম্বৰ 6 নম্বৰত আমাক কি দিছে তোমালোকে এবাৰ পঢ়া নিজে চোৱা ইয়াত আমাক দুটা উক্তি দিছে আমাক কি দিছে ষ্টুডেন্ট দুটা উক্তি ইয়াত আমাক কৈছে যে উক্তি 1 টো আমাক কি কৈছে শূন্য বহুপদৰ মাত্ৰা সংখ্যাবদ্ধ নহয় শূন্য বহুপদৰ ইয়াৰ মাত্ৰাটো কি নহয় সংখ্যাবদ্ধ নহয় তাৰ পিছত কি কৈছে অশূন্য ধ্ৰুৱক বহুপদটোৰ মাত্ৰা কি হয় আমাৰ শূন্য এইটো হয় উক্তি 2 টো আমাৰ কি হয় এইটো কাৰেক্ট হয় মই বুজাই দি আছো কেনেকৈ কৈছে শূন্য বহুপদৰ মাত্ৰা আমাক কিমান কৈছে ষ্টুডেন্ট ইয়াৰ মাত্ৰা আমাক কৈছে সংখ্যাবদ্ধ নহয় মানে আমি মেনশন কৰিব সংখ্যাবদ্ধ মানে কেনেকুৱা এইটো তোমাৰ ক'ব নোৱাৰি মানে সংখ্যাবদ্ধ তাৰ পিছত অশূন্য ধ্ৰুৱক মানে ধৰি লোৱা 2ৰ মাত্ৰাটো কি হ'ব শূন্য হ'ব সদায় তাৰ মাত্ৰাটো কি হ'ব শূন্য কাৰণ ইয়াততো কোনো x নাই ইয়াততো চলকেই নাই কিন্তু শূন্য বহুপদৰ মাত্ৰাটো সংখ্যাবদ্ধ নহয় তেন্তে এইটো আমাৰ উক্তিটো কি হ'ব তাৰ পিছত চোৱা ইয়াত এইটো কি হয় আমাৰ শুদ্ধ হয় আৰু আমাৰ এইটো কি হ'ব শুদ্ধ অৰ্থাৎ অপচন এ টো আমাৰ কাৰেক্ট হ'ব উক্তি 1 আৰু উক্তি 2 দুয়োটাই কি হয় শুদ্ধ হয় কাৰণ ইয়াক আমি সংখ্যাবদ্ধ কৰিবই নোৱাৰে বুজি পাইছা আৰু ইয়াকো আমি ইয়াৰ মাত্ৰাটো সদায় শূন্য হ'ব যেনে ধ্ৰুৱক পদ বুজি পাইছা নে নাই ধ্ৰুৱক বহুপদ ধ্ৰুৱক যাক আমি কওঁ কনষ্টেন্ট এতিয়া চোৱা এতিয়া তেন্তে 1 নম্বৰ আমাৰ 6 নম্বৰ শুদ্ধটো কি হ'ব ষ্টুডেন্ট ধ্যান দিবা 6 নম্বৰ শুদ্ধটো হ'ল আমাৰ উক্তি 1 তাৰ পিছত আমি 7 নম্বৰ চাও ষ্টুডেন্ট 7 নম্বৰত কি দিয়া আছে 7 নম্বৰত আমাক দিয়া আছে যে তলৰ কোনটো ধ্ৰুৱক বহুপদ তোমালোকে কোৱাচোন কোনটো ধ্ৰুৱক বহুপদ হ'ব
নুমল এইটো কি কৈছা? চোৱা তুমি সেইটো মাইক বন্ধ কৰি দিয়া যদি কথা পাতি আছা। জলদি কোৱা জলদি। তলৰ কোনটো ধ্ৰুৱক বহুপদ হ'ব? ধ্ৰুৱক মানে কি? যাৰ লগত কোনো চলক নাথাকে। ইয়াৰ লগত চলক আছে, এইটো চলক, এইটো নহয়। এইটো চলক আছে, এইটো নহয়। তেন্তে আমাৰ হ'ব কোনটো? 5 আৰু 0। তেন্তে উত্তৰ কি হ'ব আমাৰ? কোৱা। উত্তৰ জলদি কোৱা, তোমালোকেই কোৱা, মই একো নকওঁ। 1 আৰু 3, দ্যাট মিন্স চি হ'ব আমাৰ শুদ্ধ উত্তৰ। হয়নে নহয় কোৱা? চোৱা, ধ্ৰুৱক বহুপদ বুলি কৈছে। ধ্ৰুৱক মানে হ'ল কনষ্টেণ্ট। কনষ্টেণ্ট মানে যাৰ মান চেঞ্জ নহয়। কনষ্টেণ্ট। ধ্ৰুৱক ই কনষ্টেণ্ট মানে চেঞ্জ নোহোৱা। তাৰপিছত চাওঁ আমি স্তম্ভ 1 আৰু স্তম্ভ 2 মিলোৱা। শূন্য বহুপদৰ শূন্য। শূন্য বহুপদৰ শূন্য কি হ'ব? চোৱা, শূন্য বহুপদৰ শূন্য কি হয়? যিকোনো এটা বাস্তৱ সংখ্যা। তাৰপিছত চাওঁ আমি তাৰপিছত চোৱা ইয়াত √2 বহুপদটোৰ মাত্ৰা। এইটো √2 বহুপদৰ মাত্ৰা কি হ'ব কোৱাচোন? এইটো হ'ব আমাৰ যিকোনো এটা বাস্তৱ সংখ্যা। মানে এনিথিং, ইট কুড বি এনিথিং। -1ও হ'ব পাৰে, ইয়াৰ ক্ষেত্ৰত মই কৈছোঁ। এইটো 0 হ'ব পাৰে, -2 হ'ব পাৰে, +2 হ'ব পাৰে, 1/3 হ'ব পাৰে। তো সেইকাৰণে বাস্তৱ সংখ্যা। চোৱা, তাৰপিছত চাওঁ √2ৰ বহুপদৰ মাত্ৰা কি হ'ব? শূন্য হ'ব। তাৰপিছত চোৱা শূন্য বহুপদটোৰ মাত্ৰা কি হ'ব? শূন্য বহুপদটোৰ মাত্ৰা কি হ'ব কোৱাচোন? তোমালোকে কোৱা। সংখ্যাবদ্ধ নহয়। অথনিতো আমি কৈছো সংখ্যাবদ্ধ নহয়। ইয়াততো পাই আহিছা যে এইটো ক'ত শূন্য বহুপদৰ মাত্ৰা কি নহয়? সংখ্যাবদ্ধ নহয়। আৰু এইটোক মই সঁচা বুলি কৈছিলো। তেন্তে এইটো কি হয়? এইটো চোৱা, শূন্য বহুপদৰ মাত্ৰা কি হয়? সংখ্যাবদ্ধ নহয়। অথনি পাই আহিছা নে নাই কোৱা? আরে বাবা, কুৱেশ্যনটো চোৱা। তেন্তে আমাৰ কি কি হ'ব? এ মিলি গ'ল। এ মিলিছে আৰৰ লগত। বি মিলিছে কাৰ লগত? বি মিলি গ'ল পিৰ লগত। আৰু চি কাৰ লগত মিলি গ'ল? কিউৰ লগত। তেন্তে আমাৰ আনসাৰ কি হ'ব? এ পি। এইটো হোৱা নাই, এইটো নহয়। বি চি, এইটো হ'ব। ইয়েছ, আমাৰ কি হ'ব তেন্তে? বি হ'ব। আই হোপ বুজি পাইছা, হয়নে নহয় কোৱা? বুজি পাইছা ন সকলোৱে? অ'কে, গুড গুড, বহুত ধুনীয়া। চোৱা, তাৰ পিছৰটো তোমালোকে চোৱা আৰু কোৱা। ইয়াত আমাক দিছে যে যদি এক্স যদি ইয়াত আমাক কি দিছে? 3x - 1⁻7 মানে ইমান হয়, তেন্তে ইয়াৰ মান কি হ'ব? ইয়াৰ মান আমাক কি হ'ব? ইয়াত আমাক কৈছে বহুপদ ৰাশি px-ত এক্সৰ ঠাইত আমি কি বহাব লাগে বুলি কৈছে? এক্সৰ ঠাইত 1 বহালে সহগবোৰৰ যোগফল পোৱা যায়। আচ্ছা, তো আমি ইয়াত এক্সৰ ঠাইত কি বহাব লাগিব? 1 বহাব লাগিব। তো ইয়াত আমি ডাইৰেক্ট 1 বহাই দিম। চোৱা, ইয়াত 1 বহুৱা আৰু ইয়াত 1 বহুৱাটো কি হ'ব? আমাৰ একেই হ'ব। বুজি পাইছানে? তো আমি এটা বহালেই হ'ল, আমি বহাই দিম আৰু আমি পাই যাম। ওকে ষ্টুডেণ্ট, তোমালোকে চোৱাচোন এবাৰ। আমাক যিহেতু এক্সৰ ঠাইত কি বহাব দিছে? 1। তেন্তে এইটোৰ ভেলু কি হৈ যাব? চোৱা ভালকে। 3x - 1⁻7। তেন্তে ইয়াৰ ভেলু হৈ যাব 3 আৰু এক্সৰ ঠাইত যদি আমি 1 বহাওঁ, তাৰপিছত বহালো মই কিমান? তাৰপিছত তাৰ পাৱাৰ 7। তেন্তে 3 × 1 3। 3ৰ পৰা 1 গুচি গ'লে থাকি যাব আমাৰ 2। তো মই ডাইৰেক্ট 2 বহাইছোঁ। 2ৰ পাৱাৰ হৈ গ'ল 7। 2ৰ পাৱাৰ হৈ গ'ল আমাৰ 7। 2ৰ পাৱাৰ 7 মানে কি হ'ব আমাৰ? 2ৰ পাৱাৰ 7 মানে হ'ব আমাৰ 2ৰ পাৱাৰ 6 64। 2ৰ পাৱাৰ 7 হৈ যাব আমাৰ 128। তেন্তে ইয়াৰ ভেলুটো আমি পালো কিমান? এই গোটেইটোৰ ভেলু আমি পালো 128। 128। আৰু ইয়াত 1 বহুৱা মানে কি? একেই কথা। তেন্তে 1 বহুৱা মানে একেই কথা যদি, তেন্তে এই গোটেইটোৰ মানো আমাৰ কিমান হ'ব? ইয়াৰ সমান হ'ব। মানে আমি লিখিব পাৰো যে 128 কি হ'ব? 128 টো a7 a6 এনেকে গৈ এই গোটেইটোৰ মান হ'ব। তেন্তে আমাৰ আনসাৰ কি হ'ব? আনসাৰ বি হ'ব। চোৱা, ভালকে চোৱা এবাৰ। ইয়াত আমাক কৈছে যে এক্সৰ ঠাইত আমি কি বহাবলৈ? 1 বহাবলৈ। তোমালোকে যদি এইখিনিত এক্সৰ ঠাইত 1 বহাই কৰা, তেন্তে তোমালোকে বুজি পাবা। চোৱা, এনেওতো বুজি পাবাই, কাৰণ মই বুজাই দিলো যে এক্সৰ ঠাইত 1 বহুৱা মানে কি? একেই কথা। মানে চোৱা, a7x⁻7। ইয়াত a7 আৰু এক্সৰ পাৱাৰ 7 দিয়া, 8 দিয়া, 9 দিয়া, ন' মেটাৰ। কি হ'ব? এইটো সদায় 1এই হ'ব। আৰু 1টো আমি নিলিখিলেও হয়। তেন্তে এইটো মুঠতে কি হৈ গ'ল? a7 হৈ গ'ল। তো সেইকাৰণে যিহেতু এই অংশটো
আৰু এই অংশটো সমান আৰু এই অংশটোৰ মান কিমান ওলাইছে 128 তেন্তে এই অংশটোৰ মানো কি হ'ব 128 হ'ব আই হোপ তোমালোকে এইখিনি বুজি পাইছানে নে কাৰোবাৰ কনফিউজন আছে কোৱা তেন্তে তোমালোকে আকৌ চাই ল'বা এইটো ইয়াত আমাৰ এটা টাইপিং মিষ্টেক আছিলে ইয়াৰ এইটো চোৱা ইয়াত এইটো ৰৈখিক নহয় কাৰণ ইয়াতটো ৰৈখিক ক'লেতো এটাও ৰৈখিক নহয় এটা চলকযুক্ত ৰৈখিকটো ইয়াত এটাও নহয় বুজি পাইছানে এইটো নহ'ব এইটো নহ'ব এইটো নহ'ব আৰু কোনটো নহ'ব এইটো নহ'ব এইটো নহ'ব তো এটাও এটা চলকযুক্ত এইটো মানে টাইপিং মিষ্টেক এইটো তোমালোকৰ কিতাপতে আছে তোমালোকে চাই ক'ব পাৰিবা আৰু কিবা প্ৰব্লেম হ'লে মোক জনাবা হে ষ্টুডেণ্ট বুজি পাইছানে মই কি কৈছো Okay, good. Okay. Okay then, for today, it's over everyone. Bye-bye. Cool.